हेलो गाइस আজি আপোনালোকক জনাম যে কুকুৰ বা মেকুৰীয়ে কামুৰিলে কি কৰিব লাগে এয়া আপোনালোকে ভিডিঅ'টোত প্ৰত্যক্ষ কৰিছে যে এজন 22 বছৰীয়া লৰা হয় তেওঁ উত্তৰ প্ৰদেশৰ হয় আৰু তেওঁ ষ্টেট লেভেলৰ কাবাডী প্লেয়াৰ আছিল তেওঁ কুকুৰ বা পাপি এটাক বচাব গৈছিল ডেনৰ পৰা বচাব যাওতে কি কৰিলে পাপিটোৱে তেওঁক হাতত কামুৰি দিলে ফলত তেওঁৰ গুটে বডিত ৰেবিস বিয়পি গল আৰু তেওঁ কোনো ডক্টৰৰ ট্ৰিটমেন্ট লোৱা নাছিল আৰু তেনেকৈ থাকি গৈছিল তাৰ ফলত কি হৈছিল তাৰ ডেথ হৈ গৈছিল মই আজি আপোনালোকক জনাম যে কুকুৰ বা মেকুৰীয়ে বাইট কৰিলে ফাৰ্স্ট কি কৰিব লাগে ফাৰ্স্ট আপোনালোকে এটলিষ্ট 50 মিনিট ৰানিং ওয়াটাৰ লগত সাবুনৰ সৈতে ভালকৈ কামুৰা জাগাৰডখত ধুই ল'ব লাগে দেন কি কৰিব লাগে যিকোনো এন্টিসেপ্টিক এপ্লাই কৰিব লাগে কামুৰা জাগাটোত দেন ওচৰৰ হস্পিটাললৈ গুছি যাব লাগে দেন হস্পিটালত যোৱাৰ পিছত আপোনাক ভ্যাকচিন কৰিব আৰু সেই ভ্যাকচিন কেনেকৈ কৰিব আপোনাক কৈছো ডে 0 মানে যোনখন কামুৰে হেনাখন এটা দিব দেন ডে 3 এটা দিব দেন ডে 7 ত এটা দিব দেন ডে 14 ত এটা দিব দেন ডে 28 ত এটা দিব আছিল আজি মোৰ ভিডিঅ' কুকুৰ বা মেকুৰীয়ে বাইট কৰিলে কি কৰিব লাগে তাকে কলো আপোনালোকক মোৰ ভিডিঅ'বোৰ চাই আপোনালোকক ভাল লাগে যদি আপোনালোকে কমেন্ট কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব থ্যাংক ইউ ধন্যবাদ